আলোচনা কৰিম পাষ্ট পারফেক্ট টেন্স। প্রথমতে আমি জানি লওঁ গঠন। পাষ্ট পারফেক্ট টেন্সৰ গঠন হ'ল সাবজেক্ট, সাবজেক্টৰ পিছত হেড, অক্সিলারি হিচাপে আমি যিকোনো সেন্টেন্সত আমি হেড দিব লাগিব যিকোনো সাবজেক্টৰ লগত। তাৰ পিছত ভাৰ্বৰ পাষ্ট পার্টিসিপল অর্থাৎ ভার্ব 3 আৰু অবজেক্ট। টেবল হিচাপে পাষ্ট পারফেক্ট টেন্সক মনত ৰাখা আটাইতকৈ সহজ, কাৰণ যিকোনো সাবজেক্টৰ লগত আমি একে অক্সিলারি ভার্ব পুট কৰিম। গতিকে আই হেড, উই হেড আৰু ব্ৰেকেটত যি ভাব থাকে, মই গো ভাব লিখিছোঁ। গো ভাৰ্বৰ পাষ্ট পার্টিসিপল ফর্ম কি হ'ব গান। যদি তোমালোকে বেলেগ ভাব দি টেবল বনোৱা, যদি ডু দিয়া ডান হ'ব, যদি রাইট দিয়া রিটেন হ'ব। এনেকৈ তোমালোকে টেবল কমপ্লিট কৰিবা। এতিয়া পাষ্ট পারফেক্ট টেন্সৰ নিয়ম কি, রুল কি হয় চোৱা। অতীতৰো অতীত বুজাবলৈ, পাষ্ট মানে অতীত, পারফেক্ট মানেও শেষ হোৱা। গতিকে মই সহজ হ'ব বুলি লিখি দিছোঁ। অতীতৰো অতীত বুজাবলৈ পাষ্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া অতীতৰ অতীত মানে কি হয় চোৱা, অর্থাৎ অতীত কালত সম্পন্ন হোৱা দুটা ঘটনাৰ ভিতৰত যি আগত ঘটে বা বেছি অতীত কম অতীত বুলি একজেক্টলি মনত ৰাখিবৰ কাৰণে মানে তোমালোকক দিয়া হৈছে এইটো। যি দুটা ঘটনাক তুলনা কৰিবা, দুটা ঘটনাৰ ভিতৰত যি আগত ঘটিছিল তাৰ লগত পাষ্ট পারফেক্ট, আৰু যি তুলনামূলকভাৱে পিছত ঘটে তাৰ লগত হ'ব পাষ্ট ইনডেফিনিট টেন্স। নিয়মখিনি মনত ৰাখিলে তোমালোকক উদাহৰণ এটা শুদ্ধ কৰাত কি সহায় হ'ব। অতীতৰো অতীত বুজাবলৈ, অর্থাৎ অতীত কালত সম্পন্ন হোৱা দুটা ঘটনাৰ ভিতৰত যে আগত ঘটে বা বেছি অতীত তাৰ লগত পাষ্ট পারফেক্ট টেন্স, আৰু যি ঘটনা তুলনামূলকভাৱে পিছত ঘটে বা কম অতীত তাৰ লগত পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াত মনত ৰাখিবা ঘটনা এটা চলি থকা বুজোৱা হোৱা নাই, কিন্তু দুটাই শেষ হৈছে, এটা আগত শেষ হৈছে আৰু এটা পিছত শেষ হৈছে। যি আগত শেষ হৈছে পাষ্ট পারফেক্ট টেন্স, যি অলপ পিছত শেষ হৈছে পাষ্ট ইনডেফিনিট টেন্স। পাষ্ট পারফেক্ট টেন্স বুলি গম পালে সাবজেক্টৰ পিছত হেড পুট কৰি ভাৰ্বৰ থাৰ্ড ফর্ম দিবা, আৰু পাষ্ট ইনডেফিনিট টেন্স বুলি গম পালে ব্ৰেকেটত থকা ভাৰ্বৰ সেকেন্ড ফর্ম ব্যৱহাৰ কৰিবা। এতিয়া আমি কেনেকৈ গম পাম পাষ্ট পারফেক্ট টেন্সত দিয়া উদাহৰণ বুলি, তাৰ কাৰণে আমাক সহায় কৰিব ক্লু কি কি। বিফোর, আফটার, টিল, আনটিল, এজ সুন এজ, আৰু আমি ইয়াতো হুৱেন ব্যৱহাৰ কৰিব পাৰোঁ। চোৱা মেইনলি বিফোর, আফটার, টিল, আনটিল, এজ সুন এজ, আৰু হুৱেনকো মই কণ্ডিশ্যনেল হিচাপে আগতে লিখি দিছোঁ। চ' হুৱেনকো আমি পাষ্ট ইনডেফিনিট আৰু পাষ্ট পারফেক্ট টেন্সৰ ক্ষেত্ৰত পুট কৰিব পাৰোঁ। এতিয়া চোৱা, তোমালোকে যদি আৰু সুন্দৰকৈ যদি বুজিব বিচাৰা এটা কাম কৰিবা। বিফোর মানে হ'ল আগত, বিফোৰৰ আগত থকা ভাৰ্বত দিবা পাষ্ট পারফেক্ট টেন্স, আৰু এটা যদি পাষ্ট পারফেক্ট টেন্স হয় আনটো হ'ব পাষ্ট ইনডেফিনিট টেন্স। চোৱা বিফোর মানে আগত, আগৰ ভাবটো দিবা পাষ্ট পারফেক্ট টেন্সত, আৰু এটা যদি পাষ্ট পারফেক্ট হয় আনটো হ'ব পাষ্ট ইনডেফিনিট টেন্স। মনত ৰাখিব পাৰা আগত আগত, আৰু আফটার মানে পিছত, আফটার মানে হ'ল পিছত। বাকি আফটাৰৰ লগত টিল, আনটিল, এজ সুন এজ লগত ৰাখিবা, টিল, আনটিল, এজ সুন এজ ৰাখা, কিন্তু নিয়ম মনত ৰাখিব পাৰা আফটাৰৰ নিয়মত। চ' আফটার মানে পিছত, পিছৰ ভাবটো দিবা তোমালোকে পাষ্ট পারফেক্ট টেন্স, পাষ্ট পারফেক্ট টেন্স। এইটোৱে তোমালোকক সহায় কৰিব উদাহৰণ এটা শুদ্ধ কৰাত। চ' আফটাৰৰ পিছত থকা ভাব যদি পাষ্ট পারফেক্ট টেন্স হয়, আগৰ ভাবটো হ'ব পাষ্ট ইনডেফিনিট টেন্স। চ' সহায় হ'ব বুলি তোমালোকক মই কি এইখিনি কথা লিখি দিছোঁ। বিফোর মানে আগত, আগৰ ভাবটো পাষ্ট পারফেক্ট, আফটার মানে পিছত, পিছৰ ভাবটো হ'ব পাষ্ট পারফেক্ট। তোমালোকে ঘৰত ক'ব পাৰিবা বোলে আগত আগত, পিছত পিছত। চ' এতিয়া চোৱা পাষ্ট পারফেক্ট টেন্স বুলি গম পালে আমি কি গঠন ব্যৱহাৰ কৰিম। সাবজেক্টৰ পিছত হেড পুট কৰি ভাৰ্বৰ থাৰ্ড ফর্ম, আৰু পাষ্ট ইনডেফিনিট টেন্স হ'লে হ'ব ভাবটো। সিমিলাৰলি আফটার থকা উদাহৰণৰ পিছৰ ভাবটো তোমালোকে পাষ্ট পারফেক্ট টেন্সত কৰিবা, তেতিয়া পুট কৰিব লাগিব হেড প্লাস ভাব 3 গঠন, আৰু আগৰটো ভার্ব হ'ব পাষ্ট ইনডেফিনিট অর্থাৎ ভার্ব 2। এইখিনি কথা আমি উদাহৰণৰ সহায়ত ক্লিয়াৰ কৰিম। চোৱা মই দুটা উদাহৰণ এই কথাখিনি বুজাবৰ কাৰণে লিখি দিছোঁ। চোৱা, আই সি ইউ বিফোর ইউ সি মি। সেম উদাহৰণক যদি মই লিখোঁ বোলে আই সি ইউ আফটার ইউ সি মি। বুঝি লোৱা এইখিনিৰ সহায়ত। চোৱা মাজত দিয়া আছে বিফোর, বিফোর মানে আগত, আগৰ ভাবটো হ'ব পাষ্ট পারফেক্ট টেন্স, পাষ্ট পারফেক্ট টেন্স মানে সাবজেক্টৰ পিছত হেড। গোটেইখিনি লিখিবা পৰীক্ষাত, উদাহৰণ যদি দিয়া থাকে গোটেই সেন্টেন্সৰ সৈতে লিখিবা। আই হেড সিন ইউ
এতিয়া এটা যদি পাষ্ট পারফেক্ট টেন্স হয় আনটো হ'ব পাষ্ট ইনডিফিনিট টেন্স মানে সো ইয়াত দিয়া আছে আফটার মানে কি পিছৰ ভাবটো হ'ব পাষ্ট পারফেক্ট মানে ভার্বৰ থার্ড ফর্ম এটা যদি পাষ্ট পারফেক্ট হয় আনটো হ'ব পাষ্ট ইনডিফিনিট সো এই টেবুলৰ সৈতে যদি উদাহৰণক তুলনা কৰি চোৱা আৰু নিয়ম যদি মনত ৰাখা তেতিয়া তোমালোকৰ পাষ্ট পারফেক্ট টেন্সত দিয়া উদাহৰণখিনি কৰা সহজ হ'ব বাকি দুটামান উদাহৰণ দিও চোৱা The patient died after the doctor arrived. The train leave before we reach the station. All the students stand up as soon as the teacher enter the class. তিনিটা উদাহৰণত চোৱা ক্লু কি দিয়া আছে the patient die after the doctor arrived ইয়াত আছে after যদি টেবলটোক মনত ৰাখিছা আফটাৰ মানে পিছৰ ভাবটো তোমালোকে লিখিব লাগিব পাষ্ট পারফেক্ট টেন্সৰ গঠন কি আছিল সাবজেক্টৰ পিছত হেড দিব লাগিব আফটাৰ দ্য ডক্টৰ হেড এৰাইভড আৰু এটা যদি পাষ্ট পারফেক্ট বুলি গম পাইছা আনটো হ'ব পাষ্ট ইনডিফিনিট টেন্স মানে কি ভার্বটো ডাই ভার্বৰ পাষ্ট ফর্ম কি ডাইড সো এনসার কি হ'ব দ্য পেশেন্ট ডাইড আফটাৰ দ্য ডক্টৰ হেড এৰাইভড The train leave before we reach the station. আমি স্টেশন গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল সো ইয়াত কি দিয়া আছে বিফোর দিয়া আছে বিফোর মানে আগৰ ভাবটো লিখা পাষ্ট পারফেক্ট টেন্স মানে সাবজেক্টৰ পিছত হেড আৰু ভাৰ্বৰ থাৰ্ড ফর্ম হেড লেফট হল আৰু এটা যদি পাষ্ট পারফেক্ট টেন্স হয় আনটো হ'ব কি পাষ্ট ইনডিফিনিট টেন্স এনসার কি হ'ব reached. Similarly চোৱা all the students stand up as soon as the teacher enter the class কি হ'ব চোৱা as soon as আকৌ তোমালোকে আফটাৰৰ নিয়মত ধৰিবা বিফোৰক অকলে ৰাখি বাকি ক্লুখিনিক আফটাৰৰ নিয়মত যদি ধৰি লোৱা তেতিয়া তোমালোকক মনত ৰাখাত সহজ হ'ব সো এনসার কি হ'ব as soon as দিয়া আছে ইয়াৰ পিছৰ ভাবটো পাষ্ট পারফেক্ট টেন্স হ'ব হেড এন্টাৰ্ড আৰু আনটো হ'ব কি পাষ্ট ইনডিফিনিট সো এনেকৈ তোমালোকে বাকি ক্লু থকা উদাহৰণখিনিকো কৰিব পাৰা কিন্তু ইয়াত মন কৰিবলগীয়া কথা কি হয় চোৱা before till until as soon as before till until as soon as থকা উদাহৰণক আমি বেলেগ টেন্সতো প্ৰয়োগ কৰিব পাৰো কেতিয়াবা কি হয় চোৱা যদি ইয়াৰ লগত প্ৰেজেন্ট ইনডেফিনিট টেন্স দিয়া থাকে তেন্তে উদাহৰণ চাই ফিউচার ইনডেফিনিট আৰু ফিউচার ইনডেফিনিট টেন্স আৰু ফিউচার পারফেক্ট টেন্সও ব্যৱহাৰ কৰা হয় উদাহৰণ চাই ইয়াৰ নিয়মখিনি উদাহৰণৰ সৈতে কেনেকৈ কৰা সেইটো মই দিম তোমালোকক পিছত কেৱল বোলে বিফোৰ দেখাৰ লগে লগে সাৰে শিকাইছে বিফোৰ দেখিলে আগৰটো পাষ্ট পারফেক্ট আৰু পিছৰটো পাষ্ট ইনডিফিনিট তেনেকুৱা নহয় উদাহৰণ চাই আমি বাকি টেন্সৰ ক্ষেত্ৰতো ইয়াক প্ৰয়োগ কৰিব লাগিব নিজেও অধ্যয়ন কৰিব পাৰা তোমালোকে শিক্ষকৰ লগতো আলোচনা কৰিব পাৰা বিফোৰ থকা বা টিল আনটিল এজ সুন এজ থকা উদাহৰণবোৰ আন টেন্সত কেনেকৈ প্ৰয়োগ কৰিব লাগে এই নিয়মবোৰো শিকিবলৈ যত্ন কৰিবা সো এইখিনি পিছৰ ভিডিঅ'ত মই তোমালোকৰ এই কনসেপ্টখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আশা কৰিছো বুজি পাইছা আকৌ ৰিপিট কৰিছো কেৱল চাই এৰি নিদিবা বহিত লিখিবলৈ চেষ্টা কৰিবা বুজাত সহজ হ'ব আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ